নিউজটা তোমরা ভালো করে লক্ষ্য করো। সিনেমাত নহলেও রিয়েল লাইফত গ্রেপ্তার হল পুষ্পা। পুষ্পাটোৰ মুক্তিৰ দিনাই হৈছিল অঘটন। আৰক্ষীৰ জিম্মাত আল্লু অৰ্জুন। 14 দিনৰ বাবে জেললৈ প্ৰেৰণ কৰা হল অভিনেতা আল্লু অৰ্জুনক। ইফালে বক্স অফিচত 11 কোটিৰ ৰেকৰ্ড, আনফালে মহাবিপদ। হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আল্লু অৰ্জুনক। একশ্যন পেক চিনেমাখনৰ প্ৰিমিয়াৰৰ দিনাই ঘটিছিল অঘটন। প্ৰশাসনক খবৰ নিদিয়াকৈ সন্ধিয়া থিয়েটাৰত উপস্থিত হৈছিল চিনেমাখনৰ এটা দল। আল্লু অৰ্জুন অহা খবৰ পাই বহু অনুৰাগী উৰা মাৰিছিল। থিয়েটাৰত সৃষ্টি হৈছিল হুলস্থুলীয়া পৰিৱেশৰ। হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰৰ মাজত পদপিষ্ট হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ। আনকি মৃত্যুমুখত পৰা মহিলাগৰাকীৰ সন্তানো আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত আছিল। তাৰ পিছতেই ভুক্তভোগী পৰিয়ালটোৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছিল আল্লু অৰ্জুনে আৰু 25 লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়াইছিল। কিন্তু দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন সন্ধিয়া থিয়েটাৰৰ মেনেজমেণ্ট আৰু নিৰাপত্তাৰক্ষী দলৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। আৰু সেই গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ হল সাউথ ছুপাৰষ্টাৰ আল্লু অৰ্জুন অৰ্থাৎ পুষ্পা। ৰিয়েল লাইফত নহলেও ৰিয়েল লাইফত গ্ৰেপ্তাৰ হল পুষ্পা। সিনেমাখনত আল্লু অৰ্জুনে কৈছিল পুষ্পা হাইগিজ ঝুঁকেগা নেহি। ইছে রিয়েল লাইফে কি হব এতিয়া? জন্ম পর্যন্ত জেলাতে থাকিব লাগিব সাউথ সুপারস্টার আল্লু অর্জুন। সবাই একটা করে শেয়ার মারো ভাই। আমাদের বক্ত পুষ্পা ভাই আলো অর্জুন নাকি ভাই এখন 14 দিনের লেগে নাকি গ্রেপ্তার হয়ে গেছে ভাই। আমরা কিন্তু সাউথ সিনেমা সবসময় দেখি ভাই। সবাই একটা করে শেয়ার মারো। আমরা জানি তোমরা সবাই সাউথ সিনেমার বক্ত, আলো অর্জুনের বক্ত ভাই। হঠাৎ ভাই নিউজটা দেখতে পাইলাম ভাই। অ্যাকচুয়ালি তো দেখতে পাইলে ভাই। আর একটা শেয়ার মারবা সবাই। এই ভিডিওটা একটা শেয়ার মারবা। আমার এই পেজে নতুন হলে পেজটা অবশ্যই ফলো করবা। বাই।